বৰপেটা আৰু কোকৰাঝাৰ আৰু ধুবুৰী এই চাৰিটা সমষ্টিতে আমাৰ প্ৰচাৰ হ'ব। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ যিসকলৰ নিৰ্বাচন শেষ হ'ল তাৰ পৰা কিছু বচা কাৰ্যকৰ্তাক আমি মাতি আনি এই চাৰিওটা সমষ্টিতে দায়িত্ব দিছোঁ। তাৰ বিষয়েও আজি আলোচনা হ'ল। বুদ্ধিজীৱী যিসকল নামিছে তেওঁলোক লেফটিষ্ট হয়, বাওঁপন্থী হয় আৰু তেওঁলোকে প্ৰত্যেকবাৰ ইলেকশ্যনৰ আগতে এইটো কাম কৰেই। এইটো কোনো ইয়াত নতুনত্ব কি আছে? প্ৰত্যেকবাৰ ইলেকশ্যনৰ আগতে তেওঁলোকে ষ্টেটমেণ্ট দিয়েই যে বিজেপিক ভোট নিদিব বুলি। ইয়াততো কোনো নতুনত্ব একো নাই। হীৰেণ গোহাঁই আজিলৈকে বিজেপিক ছাপোৰ্ট কৰিছে নেকি? তাতো প্ৰত্যেকবাৰেই কৰিয়ে থাকে। তাত নতুনত্ব কি আছে? ভাল হ'ব, 5 লাখ ভোটত জিকিম। মই ক'ত গৈ আছোঁ আপোনালোকে দেখিছে দেখোন। মই অসমৰ মাটিতে গৈ আছোঁ, অসমৰ বাহিৰত মই ক'তো যোৱা নাই। অসমৰ মুখ্যমন্ত্ৰী অসমত যাব নোৱাৰিব নেকি? কেনেকুৱা আক্কল নোহোৱা পলিটিচিয়ান হয় ভাই। তাৰমানে তেওঁ এটা জেগা স্বাধীন কৰি দিছে নেকি যে এইটো জেগাত অসমৰ মুখ্যমন্ত্ৰী যাব নোৱাৰে? কি ঢিং কি অসমত নহয় নেকি? ৰূপহী অসমত নহয় নেকি? কেনেকুৱা মানুহ MP হৈ আছে? তাৰমানে মুখ্যমন্ত্ৰী যাব নোৱাৰে। যদি মুখ্যমন্ত্ৰী নোযোৱা এৰিয়াও অসমত থাকে যে এইকেইটা এৰিয়াত মুখ্যমন্ত্ৰী যাব নোৱাৰে, দেশখন কেনেকৈ চলিব? জিকাৰ সম্ভাৱনাটো ধুবুৰীত চকুৰ আলিৰ বেছি চলি আছে। মোক চামুগুৰিত গৈছিলোঁ, চামুগুৰিৰ ল'ৰাবিলাকে কৈ আছে যে ৰকিবুল হুছেইনৰো চান্স নাই, আজমলৰো চান্স নাই, আটাইতকৈ কণ্টেষ্টৰ আগত চকুৰ আলি আছে বুলিয়ে কৈ আছে। ৰাইজে কৈ আছে আৰু মই নাজানো, চিঞৰি আছে। আৰে তেওঁ মোৰতো কিবা ইছ্যুত দায়িত্ব দিয়া মানে অসমত অনা নুবুজাই নহয়। তেওঁ ইছ্যুটো মই কৈছোঁ যে কোনো কাগজ পত্ৰ ক'তো একো নাই। এনেই এটা কথা ক'বাৰ পৰা ওলাই আহিলে আৰু পেপাৰখিনিয়ে ইছ্যুটো পাইছে এৰি দিব খোজা নাই, খামুচি ধৰি আছে। এতিয়া মই কি কৰিম? 10টা ডিষ্ট্ৰিক্ট জিকি গ'লোঁ, 10টাই আমি জিকিলোঁ। 5টা জিকিব বাকী আছে, 5টাটো জিকিলোঁ আৰু অহাকালি 5টাও জিকিলোঁ আৰু ভাল কৰি জিকিলোঁ 13টা। এটাটো চকুৰ আলিক দি থলোঁ না। এতিয়া মোক চামুগুৰি ল'ৰাবিলাকে কৈ আছে চকুৰ আলি জিকিব বুলি, গতিকে এতিয়া মই গ'লে গম পাম। তেওঁলোকক মই সুধিছিলোঁ ৰকিবুল হুছেইন জিকিব নে আজমল জিকিব? তেতিয়া চামুগুৰি ল'ৰাবিলাকে কৈছে না না ছাৰ চকুৰ আলি জিকিব। মই বোলো তহঁতি কেনেকৈ গম পালি? বোলে আমি ধুবুৰীৰ পৰা গৈ আহিলোঁ। এতিয়া মই সঁচা মিছা নাজানো, গ'লে গম পাম। এতিয়া মইতো আগতে কৈ আছোঁ যে ৰকিবুল হুছেইন জিকিলেতো মই ভাল পাওঁ, কিন্তু ৰকিবুল হুছেইনৰ সমষ্টিৰ ল'ৰাবিলাকে কৈ আছে চকুৰ আলি জিকিব বুলি। এতিয়া কথাটোতো গম নাপাওঁ, গ'লে গম পাম। ইমান মোৰ ভিডিঅ'ত চাবচোন। মই কৈছোঁ ধুবুৰীত কোন জিকিব? ল'ৰাবিলাকে চিঞৰ বাখৰ কৰি আছে ছাৰ আমি চামুগুৰিৰ পৰা গৈ আহিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।